Hello everyone, I hope you all are doing great. So, the topic we are discussing today is figure of speech. What is figure of speech? A figure of speech is a word or phrase that possesses a separate meaning from its literal definition. মানে figure of speech একটা word বা phrase যিয়ে literal meaning to নুবুজায় বেলেগ একটা meaning বুজায় একটা example দি বুজো so আমি সবে মহিলাবিলাকে জুৱেলাৰী বা অলংকাৰ পিন্ধে এইটো কিয় পিন্ধে ধুনীয়া দেখাৰ বাবে ৰাইট তেনেকৈ ফিগাৰ অফ স্পীচ হ'ল পোৱেট্ৰিৰ অলংকাৰ যিয়ে পোৱেমটোক আৰু এট্ৰেক্টিভ আৰু ধুনীয়া কৰি তোলে ফৰ এক্সাম্পল মই যদি কওঁ তুমি ধুনীয়া আৰু বেলেগ এজন আহি তোমাক যদি কয় তুমি ৰঙা গোলাপৰ দৰে ধুনীয়া ছেকেণ্ড সেন্টেন্সটো বেছি ভাল লাগিছেনে নাই আৰু এটা বস্তু নোটিছ কৰিবা ইয়াত কিন্তু কথাটোৰ লিটাৰেল মিনিং বুজোৱা নাই মানে তুমি গোলাপৰ দৰে ধুনীয়া বুলি কওঁতে তুমি সঁচাকৈ গোলাপ ফুল হৈ গৈছা তেনেকুৱা নহয় ইয়াত তুমি কিমান বেছি ধুনীয়া সেইটো বুজাব চেষ্টা কৰা হৈছে লেটছ টেক আনাদাৰ এক্সাম্পল স্ক্ৰীনত চাব পাৰিছা দুটা সেন্টেন্স হি ইজ ব্ৰেভ হি ইজ এজ ব্ৰেভ এজ এ লায়ন second sentence to বেছি powerful লাগিছেনে নাই so figure of speech or কাম এইটোৱে to make a poetry more beautiful and impactful figure of speech আকৌ বহুত ধৰণৰ হয় for example metaphors simile alliteration hyperbole personification etc তোমালোকৰ এক্সামত সেন্টেন্স এটা বা পোয়েমৰ লাইন এটা তুলি দিব পাৰে এণ্ড তাৰ পৰা ফিগাৰ অফ স্পীচবিলাক বিচাৰি উলিয়াব দিব পাৰে বহুত ষ্টুডেণ্টক মই চাইছোঁ অকল মুখস্থ কৰি লয় যে এইটো পোয়েমত এইবিলাক আছে এণ্ড দেন এক্সামত গৈ একো নুবুজাকৈ লিখি দিয়ে আই হোপ এই ভিডিঅ'টোৰ পিছত আৰু এনেকুৱা কৰাৰ দৰকাৰ নহ'ব তোমালোকৰ আৰু নিজে বুজি এনচাৰবিলাক কৰিব পাৰিবা চ' লেটছ ষ্টাৰ্ট উইথ চিমিলি Simile is a comparison between two distinctly different things explicitly indicated by the word like or as. Simile দুটা completely different বস্তুৰ তুলনা কৰা হয় আৰু like বা as এই word দুটা use কৰি এই তুলনাটো কৰা হয় for example তলত চোৱা he is as tall as a tree তেওঁ গছৰ দৰে দীঘল ইয়াত তেওঁক হিক গছৰ লগত তুলনা কৰা হৈছে তো দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু গছ আৰু মানুহ সিহঁতৰ তুলনা কৰা হৈছে আৰু ইয়াত কি ৱৰ্ড ইউজ কৰা হৈছে এজ শ্বি ৰানছ এজ ফাষ্ট এজ আ হেয়াৰ মানে শহাপহু তাই এজন ছোৱালী আৰু শহাপহু দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু কিন্তু সিহঁতৰ মাজত তুলনা কৰা হৈছে কিহৰ বেচিছত তেওঁলোকে ফাষ্ট দৌৰিব পাৰে সেইটোৰ বেচিছত আৰু ইয়াত কি ৱৰ্ড ইউজ কৰা হৈছে এজ Her smile is as bright as the sun. তাইৰ স্মাইলটো ছানৰ দৰে উজ্জ্বল ইয়াত তাইৰ স্মাইল আৰু ছান দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তুক তুলনা কৰা হৈছে আৰু কিহৰ বেচিছত কৰা হৈছে দুটাই ব্ৰাইট হাৰ আইজ শোন লাইক ডায়মণ্ডছ তাইৰ চকু ডায়মণ্ডছৰ দৰে জিলিকি আছিল ইয়াত তাইৰ চকুক ডায়মণ্ডছৰ লগত তুলনা কৰা হৈছে এগেইন দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু কোনো মিল নাই সিহঁতৰ মাজত এটাই মিল কি দুটাই জিলিকি আছিল আৰু ইয়াত ৱৰ্ডটো কি ইউজ কৰা হৈছে কম্পেৰিজনটো কৰাৰ কাৰণে লাইক এতিয়াও কনফিউজড নে ব'লা এটা গানৰ জৰিয়তে চিমিলিটো বুজো এই গানটোৰে ইংলিছ ট্ৰান্সলেশ্যনটো তোমালোকে স্ক্ৰীনত চাব পাৰিছা ইয়াত এটা গাৰ্লক ছোৱালীজনীক কাৰ লগত তুলনা কৰিছে লাইক আ ব্লুমিং ৰ'জ লাইক আ পয়েটছ ড্ৰিম ছানলাইট এণ্ড ডিয়াৰ ইন দ্য ফৰেষ্ট দ্য নেক্সট ওৱান ইজ মেটাফৰ Metaphor is a figure of speech that describes an object or action in a way that isn't literally true but helps explain an idea or make a comparison. মেটাফৰতো দুটা বস্তুৰ তুলনা কৰা হয় কিন্তু সিমিলিৰ নিচিনা মেটাফৰত as বা like ইউজ কৰা নহয় ফৰ এক্সাম্পল this classroom is a fish market
আমাৰ ক্লাছৰুমত যেতিয়া বহুত চিঞৰ বাখৰ হৈ থাকে তেতিয়া টিচাৰ্ছে আহি কয়নে নাই ক্লাছৰুমটো একদম মাছ বজাৰৰ নিচিনা বা ক্লাছৰুমটো মাছ বজাৰ হৈ আছে তেনেকুৱা দিছ ক্লাছৰুম ইজ আ ফিছ মাৰ্কেট ইয়াত ক্লাছৰুমক কিহৰ লগত তুলনা কৰিছে ফিছ মাৰ্কেট দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তু কিন্তু ইয়াত লাইক বা এছ ইউজ কৰা হোৱা নাই ডিৰেক্টলি ক্লাছৰুমক ফিছ মাৰ্কেট বুলি কৈছে দ্য ক্লাছৰুম ইজ এ ফিছ মাৰ্কেট মাই মাদাৰ ইজ এন এঞ্জেল মোৰ মা এজনী এঞ্জেল ইয়াত মাক এঞ্জেলৰ লগত তুলনা কৰা হৈছে বাট লাইক বা এছ ৱৰ্ডটো ইউজ কৰা হোৱা নাই ইউ হেভ আ হাৰ্ট অফ গ'ল্ড তোমাৰ মনটো সোণৰ লাইফ ইজ এ ৰোলাৰ কোষ্টাৰ জীৱনখন ৰোলাৰ কোষ্টাৰৰ নিচিনা আৰু এটা বস্তু ন'টিছ কৰিবা ইয়াত কিন্তু লিটাৰেল মিনিং বুজোৱা হোৱা নাই মানে ফৰ এক্সাম্পল ইউ হেভ আ হাৰ্ট অফ গ'ল্ড তোমাৰ মনটো সোণৰ তাৰ কাৰণে সঁচাকৈ মনটো সোণৰ হৈ যাব নেকি সেইটো নহয় ইয়াত কি বুজাইছে যে তোমাৰ মনটো গ'ল্ডৰ সোণৰ নিচিনাই পিয়'ৰ চ' চিমিলি আৰু মেটাফৰৰ ডিফাৰেঞ্চটো কি দুটা কমপ্লিটলি ডিফাৰেণ্ট বস্তুৰ মাজত তুলনা কৰে কিন্তু চিমিলিত লাইক বা এছ ৱৰ্ডটো ইউজ কৰা হয় কিন্তু মেটাফৰত এই ৱৰ্ডবিলাক ইউজ নকৰি ডিৰেক্টলি কম্পেয়াৰ কৰা হয় তলৰ এক্সাম্পলবিলাক চোৱা ইন দ্য বেটেল হি ফট ব্ৰেভলি লাইক এ লায়ন যুদ্ধত তেওঁ লায়নৰ দৰে সাহসিকতাৰে যুদ্ধ কৰিছিলে হি ৱাজ এ লায়ন ইন দ্য বেটেল তেওঁ যুদ্ধত লায়ন আছিলে ইয়াত তেওঁ সঁচাকৈ লায়ন হৈ যোৱা বুজোৱা নাই বাট তেওঁ লায়নৰ দৰে সাহসিকতাৰে যুদ্ধ কৰিছে দুটা চেণ্টেন্সতে ছেইম মিনিঙে বুজাইছে বাট ইয়াত লাইক ৱৰ্ডটো ইউজ কৰা হৈছে আৰু নেক্সটটোত লাইক ৱৰ্ডটো ইউজ কৰা হোৱা নাই ডেটছ ৱাই ছেকেণ্ড চেণ্টেন্সটো মেটাফৰ আৰু ফাৰ্ষ্ট চেণ্টেন্সটো চিমিলি আৰু এটা এক্সাম্পল চোৱা মাই লাভ ইজ লাইক আ ৰেড ৰ'জ আৰু নেক্সট চেণ্টেন্সটো চোৱা মাই লাভ ইজ আ ৰেড ৰ'জ ইয়াত ছেকেণ্ড চেণ্টেন্সটোত মাই লাভক ৰেড ৰ'জৰ লগত তুলনা কৰিছে আৰু ফাৰ্ষ্ট চেণ্টেন্সটোতো তেনেকেই তুলনা কৰিছে বাট ফাৰ্ষ্ট চেণ্টেন্সটোত লাইক ইউজ কৰিছে ডেটছ ৱাই ইটছ চিমিলি আৰু ছেকেণ্ড চেণ্টেন্সটোত লাইক বা এজ একো ইউজ হোৱা নাই ডিৰেক্টলি কম্পেয়াৰ কৰিছে সেইবাবে এইটো মেটাফৰ The next one is alliteration. Alliteration is the repetition of initial consonant sound in two or more neighboring words. মানে alliterationত sentence এটাত শব্দবিলাকৰ প্ৰথম লেটাৰটো ৰিপিট কৰা হয় এণ্ড স্পেচিয়েলি কনচনেণ্ট থাকে লেটাৰবিলাক ফৰ এক্সাম্পল লিটিল লক্ষ্মণ লাইকছ লিচি ইয়াত এল ৱাৰ্ডটো চোৱা প্ৰত্যেকটো ৱৰ্ডত ৰিপিট কৰা হৈছে তাৰমানে ইয়াত এলিটাৰেশ্যন ইউজ কৰা হৈছে তেনেকৈ আমাৰ টাং টুইষ্টাৰবিলাকতো আমি বিশেষকৈ এই এলিটাৰেশ্যনটো দেখা পাওঁ ফৰ এক্সাম্পল চন্দুকে চাচা নে চন্দুকে চাচি কো চান্দি চক মে চান্দি কি চামচ সে চটনি চটাই ইয়াত কি চটো বাৰ ইউজ হৈছে তেনেকৈ অসমীয়াতো আছে বকুল বাগৰিছে ববচা বনতে বুটলি বিলাপ গৈ বোলা ইয়াত কি বটো বাৰ ইউজ হৈছে তেনেকৈ ইংলিছতো আছে আ বিগ বাগ বিট দ্য লিটিল বিটল বাট দ্য লিটিল বিটল বিট দ্য বিগ বাগ বেক ইয়াত কি বিটো বাৰ ইউজ হৈছে এনেকৈ বাৰ ইউজ হোৱাটোৱে কি এলিটাৰেশ্যন আৰু দুটা এক্সাম্পল চোৱা ফ'ৰ ফাইন ফ্ৰেছ ফিছ ফৰ ইউ ইয়াত কি এফ ৱৰ্ডটো বাৰ ইউজ হৈছে লেটাৰটো বাৰ ইউজ হৈছে আৰু নেক্সটটো চোৱা জনছন এণ্ড জনছন এই কোম্পানীটোৰ নামটোতো শুনিছা এই নামটোতো কিন্তু এটা এলিটাৰেশ্যন আছে কি হ'ল জে এণ্ড জে এইটো বাৰ ইউজ হৈছে দ্য নেক্সট ওৱান ইজ হাইপাৰবলে Hyperbole is a figure of speech that uses extreme exaggeration to make a point or show emphasis. মানে hyperbole বস্তু এটা exaggerate কৰি কোৱা হয় মানে বহুত বঢ়াই চৰাই কোৱা হয় তো এটা গল্প দি বুজাও তিনিটা ল'ৰা এদিন চাহৰ দোকানৰ আগত বহিছে এণ্ড কোনে কিমান বেছি গৰম চাহ খাব পাৰে সেইটো বিষয়ে ডিছকাছ কৰি আছে চ' ফাৰ্ষ্ট ল'ৰাটোৱে কৈছে মইতো চাহ একদম গৰম খাই ভাল পাওঁ কাপত ঢালি দিয়া লগে লগে খাই লওঁ ছেকেণ্ডটো ভাবিছে কি কোৱা যায় ই কৈছে মইতো আৰু গৰম চাহ খাই ভাল পাওঁ কেটলিৰ পৰা কাপত নাঢালি একবাৰে মুখতে ঢালি লওঁ দেন থাৰ্ডজনে কৈছে আৰে তহঁততো একো গৰমে নখোৱা মইতো মুখত চাহ চেনি চাহপাত আৰু গাখীৰ দি একবাৰে গেছৰ ওপৰত বহি যাওঁ
সো এইটো যদিও এটা জোক বাট ঘটনাটো বুজিব পাৰিছে আৰু তো বঢ়াই চঢ়াই কোৱা যিবিলাক এই ল'ৰাবিলাকে কৈছে সেইটো কেতিয়া হ'ব পাৰে নেকি নহয় ন কিন্তু সিহঁতে কি কৰিছে বঢ়াই চঢ়াই কৈছে তাৰমানে এক্সাজাৰেট কৰিছে এইটোৱে হাইপাৰবলে কেইটামান এক্সাম্পল চোৱা I have told you a million times to keep your room clean. So কেতিয়াবা মায়ে আহি কয়নে নাই মই 1000 বাৰ কৈছোঁ ৰুমটো ক্লিন ৰাখিবি তো এই 1000 বাৰ যে কয় সঁচাকৈ 1000 বাৰ কথা 1000 বাৰে সেম কথাটো কয়নে নকয় এইটো কি কৰে বঢ়াই চঢ়াই কয় নেক্সট এক্সাম্পলটো চোৱা I am so hungry. I could eat an elephant. মই ইমান ভোক লাগিছে যেটা হাতীও খাই পেলাব পাৰোঁ তো সঁচাকৈ কাৰোবাৰ যদি বহুতো ভোক লাগে তথাপি হাতী এটা খাই পেলাব পাৰিব নেকি নোৱাৰে এইটো কি হাইপাৰবলে এক্সাজাৰেশ্যন নেক্সট এক্সাম্পলটো চোৱা হি ইজ এজ স্কিনি এজ এ টুথপিক সি টুথপিকৰ নিচিনা ক্ষীণ তো মানুহ এটা কেতিয়াবা টুথপিকৰ নিচিনা ক্ষীণ হ'ব পাৰেনে নোৱাৰে ৰাইট হি কেন ৰান ফাষ্টাৰ দেন দ্য উইণ্ড সি বতাহতকৈও জোৰে দৌৰিব পাৰে তো এইটো কেতিয়াও পচিবল নেকি বতাহতকৈ মানুহ জোৰে দৌৰিব পৰাটো নহয় এইটো কি হ'ল তেন্তে এক্সাজাৰেশ্যন হাইপাৰবলে নেক্সট এটা এক্সাম্পল চোৱা এইটো WH অৰ্ডেনৰ এজ আই ৱাকড আউট ওৱান ইভিনিং পয়েমটোৰ পৰা তুলি দিছোঁ চ' আই লাভ ইউ ডিয়াৰ আই লাভ ইউ টিল চাইনা এণ্ড আফ্ৰিকা মিট এণ্ড দ্য ৰিভাৰ জাম্পছ অভাৰ দ্য মাউণ্টেইন চ' পয়েটে ইয়াত কৈছে যে মই তোমাক ভাল পাম যেতিয়ালৈকে চাইনা আৰু আফ্ৰিকা মিলি নাযায় আৰু নদী পাহাৰৰ ওপৰেদি জাম্প নকৰে চ' আফ্ৰিকা আৰু চাইনা দুটা কমপ্লিটলি ডিফাৰেণ্ট কাণ্ট্ৰি এই দুটা কেতিয়াও একেলগে মিলি যাব পাৰে নেকি বা নদী এটা পাহাৰৰ ওপৰেদি জাম্প কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে তাৰমানে ইয়াত পয়েটে কি ক'ব বিচাৰিছে যে তেওঁ ভাল পাব ফৰএভাৰ মানে সদায় ভাল পাব ভাল পোৱাটো কেতিয়াও শেষ হৈ নাযায় The next one is personification. Personification is a figure of speech in which a thing, an idea or an animal is given human qualities. So personification ot ami nirjib bostu jene sun, moon, gosor path, sky, cloud, stars, nodi adi ba kono abstract ideas ba animalsok ami manuhor character ba boikhistobilak diu For example, the sun was smiling. সূৰ্যটো হাঁহি আছিল চ' সূৰ্যটো হাঁহিব নোৱাৰে বাট আমি কি ইয়াক মানুহৰ এটা কেৰেক্টাৰ দিছোঁ মানুহ হাঁহিব পাৰে চ' মানুহৰ কেৰেক্টাৰ এটা সূৰ্যক দিছোঁ এইটোৱে পাৰ্চনিফিকেশ্যন নেক্সট এক্সাম্পলটো চোৱা মাই এলাৰ্ম ক্লক ৱাজ এলিং এট মি টু গেট আউট অফ বেড এলাৰ্ম ক্লকটো মোৰ ওপৰত চিঞৰি আছিল বিচনাৰ পৰা উঠাৰ কাৰণে চ' এলাৰ্ম ক্লকটো চিঞৰিব পাৰিব নেকি বাট আমি কি কৰিছোঁ ইয়াত এলাৰ্ম ক্লকটোক মানুহৰ দৰে ডিছক্ৰাইব কৰিছোঁ এইটোৱে হ'ল পাৰ্চনিফিকেশ্যন দ্য মুন স্মাইলড এট দ্য ষ্টাৰ্ছ চন্দ্ৰই ষ্টাৰবিলাকৰ ফালে চাই হাঁহিছিল এইটো পচিবল নহয় বাট আমি কি কৰিছোঁ এটা পাৰ্চনিফিকেশ্যন কৰিছোঁ টাইম ফ্লাইজ সময় উৰণীয়া তো সময় কি সঁচাকৈ উৰিব পাৰে নেকি চৰাইৰ দৰে নোৱাৰে বাট আমি কি এইটো ডিছক্ৰাইব কৰিছোঁ সময় যে ক্ষণস্থায়ী সেইটো বুজোৱাৰ কাৰণে The plants are begging for water. গছবিলাকে পানীৰ কাৰণে ভিক্ষা কৰি আছে মানে গছবিলাক যেতিয়া বৰ শুকাই যায় তেতিয়া আমি এনেকৈ কওঁনে নাই বাট সঁচাকৈ গছটোৱে বেগ কৰিব পাৰে নেকি নোৱাৰে এইটো কি আমি পাৰ্চনিফিকেশ্যন কৰোঁ এটা The next one is oxymoron. An oxymoron is a figure of speech containing words that seem to contradict each other. মানে দুটা বিপৰীত অৰ্থৰ শব্দ একেলগে ইউজ কৰা ফৰ এক্সাম্পল অৰিজিনেল কপি অৰিজিনেল মানে কি আচল কপি মানে নকল বাট আমি কি কেতিয়াবা চাৰ্টিফিকেটছৰ কথা কোৱাৰ সময়ত কওঁনে নাই এইটো অৰিজিনেল কপি আৰু এইটো ফটো কপি চ' অৰিজিনেল কপি দুটা একেলগে বিপৰীত অৰ্থ ইউজ কৰোঁ এইটোৱে অক্সিমৰন তেনেকৈ অনলি চইচ অনলি মানে কি এটা চইচ মানে কি কেইটামান বস্তুৰ মাজত চুজ কৰা বাট অনলি চইচটো আমি ইউজ কৰোঁ তাৰমানে এইটো অক্সিমৰন লাভ হেট ৰিলেশ্যনশ্বিপ লাভ হেট কি বিপৰীত দুটা শব্দ তথাপি আমি এই দুটাক একেলগে ইউজ কৰোঁ কেতিয়াবা বিটাৰ চুইট বিটাৰ মানে তিতা
সুইট মানে মিঠা, তিতা মিঠা দুটা বিপৰীত অৰ্থ, বাট দুটাক আমি কেতিয়াবা একেলগে ইউজ কৰোঁ। দিছ ইজ অক্সিমৰন। So that's it for today, and as I always say, kiba problem thakile comment koriba and I'll be more than happy to help you. Thanks for watching.